আল্লাহ তালাৰ ফৰমান পবিত্ৰ মক্কাৰ মাটিতেই হাউলিৰ হজযাত্ৰীৰ শেষ বিদায় সৌদিৰ ভূমিতেই জানাজা সম্পন্ন স্বামী আব্দুল হুছেইনৰ সৈতে 18 মেত হজ কৰিবলৈ গৈছিল মহিলাগৰাকী নাম জেৰিনা বেগম কিন্তু পবিত্ৰ মক্কালৈ গৈ দেহাৱসান ঘটিল বৰপেটাৰ মহিলাগৰাকীৰ এপিনে পৰিয়ালৰ লোকে জনোৱা মতে হঠাৎ অসুস্থ হৈ পৰা মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈ যদিও চিকিৎসাধীন অৱস্থাতেই দেহাৱসান ঘটে মাতৃৰ মৃত্যুৰ খবৰ পাই শোকত ভাগি পৰিছে পৰিয়ালটো ইতিমধ্যে সৌদি প্ৰশাসনৰ তত্ত্বাৱধানত মক্কাতে হজযাত্ৰীগৰাকীৰ জানাজা সম্পন্ন কৰা হয় মোৰ মা আৰু দেউতা দুজন একলগতে গৈছিল যোৱা আপোনাৰ 18 মেত গৈছিল 18 মেত যাওয়ার পিছত আপনার সবকিছু ঠিকে থাকে হল সেদিনা আরাফাত ময়দানত গৈছিল আরাফাত ময়দানত যাইখিনি হজৰ যিখিনি কাম থাকে গোটেইখিনি কৰিছে কৰাৰ পিছত আসৰৰ নামাজৰ পিছত মোৰ তাতে ক্ষমাটো আমি লেডিজ আৰু জেন্টস তো আলাদা আলাদা হয় তো বেলেগ বেলেগ হয় তাৰপিছত মোৰ আব্বা টেন্টত গুচি গৈছে মা টেন্টত আছিল তাৰপিছত আসৰ নামাজ পঢ়িলে দেউতাই তাৰপিছত হঠাৎ খবৰ পাই যে মায়ে অসুস্থ হৈ পৰিছে তাৰপিছত হস্পিটাললৈ লৈ যাওয়া হৈছে পিছত দেউতা যায় তাতে হস্পিটালত যাইখিনি মানে তাৰপিছতে আৰু মা ইন্তেকাল হয় হস্পিটালতে হৈছে মই যিখিনি জানিব পাৰিছো বেমাৰ মানে আগৰ পৰা ডায়াবেটিছৰ পেশেন্ট আছিল কিন্তু হেনেকৈ সিৰিয়াসলি একো নাছিল আৰু মাই ষ্ট্ৰঙে আছিল এতিয়া আল্লাহ তাআলাৰ এটো ফৰমান আৰু কি ক'ব আপোনাৰ দেউতা লগতে দেউতাৰ লগতে আছে দেউতাৰ খবৰ দেউতাৰ পৰা পাইছে মই দেউতাই ফোন কৰিলে ফোন কৰি কিনে তাৰপিছত মই গম পালো যে এই বয়স কিমান হৈছিল 54 মান হৈছে ইছলাম ধৰ্মাৱলম্বীৰ বিশ্বাস মতে মক্কাত হজযাত্ৰীৰ মৃত্যু হলে ইয়াক পবিত্ৰ বুলি গণ্য কৰা হয় হাউলিৰ পৰা জাহিৰ আব্বাছৰ ৰিপৰ্ট টাইম 8